নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলোৱে ভালে আছা। তো আমিতো সমান্তৰাল প্ৰগতি চেপ্টাৰটো আলোচনা কৰি আছিলোঁ আৰু বৃত্তটো আলোচনা কৰি আছিলোঁ। ঠিক আছে, তো আজি আমি এটা নতুন চেপ্টাৰ আলোচনা কৰিম, সেইটো হৈছে বৃত্ত সম্বন্ধীয় কালি। কিন্তু তোমালোকে এনেকৈ ভাবিব নালাগে যে সমান্তৰাল প্ৰগতি শেষ হ'লেই নেকি, বৃত্ত শেষ হ'লে নেকি, শেষ হোৱা নাই, লাহে লাহে আমি কৰি থাকিম। ঠিক আছে, তো আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তো এতিয়া আমি আলোচনা কৰোঁ। ঠিক আছে, তো এতিয়া চাবা বৃত্ত মানে কি। বৃত্ত মানে মই আগতেই কৈছোঁ যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান সমান দূৰত থকা বিন্দুবিলাকৰ সমষ্টিকে কি বুলি কয়, বৃত্ত বুলি কয়। ঠিক আছে, তো এতিয়া চাবা এইটো এটা বৃত্ত। এতিয়া তো ইয়াৰ কালি মানে তোমালোকে কি বুজা, তো ইয়াৰ কালি মানে বেলেগ একো নহয় যে ইয়াৰ মাজত যিখিনি ঠাই আছে, মানে যিখিনি অঞ্চল আছে, সেইখিনিকে বৃত্তটোৰ কি বুলি কয়, কালি বুলি কয়। ঠিক আছে, আৰু বৃত্তৰ পৰিসীমা মানে কি, বৃত্তৰ পৰিসীমা মানে হৈছে এই যিডাল বক্ৰৰেখা আছে, সেই বক্ৰৰেখাডালৰ মুঠ দৈৰ্ঘ্য। তোমালোকে যদি এটা বৃত্ত মানে এডাল ৰছীৰে এটা ঘূৰণীয়া বস্তু বানলা, মানে এনেকুৱা বানলা, মানে ৰছীডাল যদি কাটি দিয়া, কাটি দিলে তোমালোকে এডাল দীঘল ৰছী এনেকুৱা পাবা। তো সেই ৰছীডালতো তোমালোকে দৈৰ্ঘ্য পাবা, আৰু সেই দৈৰ্ঘ্যটোৱে হৈছে বৃত্তৰ পৰিসীমা। ঠিক আছে, তো এতিয়া চাবা যে যদি বৃত্তটোৰ ব্যাসাৰ্ধ r হয়, তেতিয়া পৰিসীমাটো মানে এই বক্ৰৰেখাডালৰ মুঠ দৈৰ্ঘ্যটো, পৰিসীমাটো পৰিধি বুলিও কয়, সেইটো 2πr হয়। ঠিক আছে, পাই মানে কেতিয়াবা 7 ভাগে মানে পাই মানে আমি 7 ভাগে 22 ল'ব পাৰোঁ, 3.14 ল'ব পাৰোঁ, সেইটো আমাৰ চিটুৱেশ্যন অনুযায়ী আমি ল'ম। ঠিক আছে, তো এতিয়া কালিটো কি হ'ব, বৃত্তৰ কালিটো কি হ'ব, πr²। তো এইখিনি হৈছে আমাৰ বৃত্তৰ পৰিসীমা, মানে এইখিনি, আৰু বৃত্তৰ কালি এইখিনি আমি অলৰেডি পাইছোঁ। চেপ্টাৰটোত তোমালোকে এটা নতুন বস্তু পাবা, সেইটো 12.2ত আছে। তথাপিতো মই তোমালোকক আগতীয়াকৈ কৈ দিছোঁ যে ইয়াতে তোমালোকে বৃত্ত কলা পাবা। ঠিক আছে, বৃত্ত কলা মানে কি চাবা, চাপ'জ এইটো বৃত্ত, এই বৃত্ত, তো এই বৃত্তটো চাপ'জ এইটো কেন্দ্ৰ, তো কেন্দ্ৰৰ এই মই দুডাল ব্যাসাৰ্ধ ল'লোঁ। ঠিক আছে, চাপ'জ মই নাম দি ল'লোঁ OA OB। তো এতিয়া বৃত্ত কলা মানে কি চাবা, বৃত্ত কলা মানে হৈছে দুডাল ব্যাসাৰ্ধ, আৰু ব্যাসাৰ্ধ দুডালৰ মাজত যিটো চাপ আছে, ইয়াতে এটা P বিন্দু দিবা। তো এই চাপটোৰ নাম, চাপ মানে বৃত্তটোৰ যিকোনো এটা অংশ কাটি ল'লে সেইটো চাপ হৈ যায়। ঠিক আছে, তো এতিয়া চাবা মই এইটো আঁকি দিছোঁ তোমালোকক, OA এনেকৈ আছে, BP। তো এইখিনি যিখিনি অঞ্চল, এই বৃত্ত কলা বুলি কয়। তোমালোকে এতিয়া জানি থৈ দিয়া, পিছত মই 12.2টো যেতিয়া আৰম্ভ কৰিম, তেতিয়া বৃত্ত কলাৰ কালি কি হয় সেইটো কৈ দিম। তো এইটোক আমি কি বুলি ক'ম, বৃত্ত কলা বুলি ক'ম। ঠিক আছে, তো ইয়াতে তোমালোকে দুটা বৃত্ত কলা পালা, এটা কেনেকুৱা বৃত্ত কলা পালা, এইটো পালা, আৰু এটা তোমালোকে এইটো এটা পালা, আৰু তোমালোকে এটা ওপৰেদি এনেকৈ পাবা, ইয়াতে এটা বিন্দু ল'ব পাৰা, কিউ ল'ব পাৰা তোমালোকে। তো ইয়াতে তোমালোকে দুটা বৃত্ত কলা পালা, এটা OAPB আৰু এটা OAQB। তাৰমানে এটা সৰু এটা ডাঙৰ। তো সৰুটোক এইটোক আমি নাম দিম গৌণ বৃত্ত কলা বুলি ক'ম, এইটোক আমি গৌণ বৃত্ত কলা, আৰু এইটোক আমি কি বুলি ক'ম, এইটোক আমি মুখ্য বৃত্ত কলা বুলি ক'ম, মুখ্য বৃত্ত কলা। মনত ৰাখিবা। তো তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে বৃত্ত কলা মানে কি। বৃত্ত কলা মানে দুডাল ব্যাসাৰ্ধ, আৰু সেই ব্যাসাৰ্ধ দুডালৰ অনুৰূপ চাপ যিটো, সেই চাপটোকে আমি কি, সেই মানে মাজৰ যিখিনি ঠাই, সেই ঠাইখিনিকে আমি বৃত্ত কলা বুলি কওঁ। এতিয়া চাবা আমি খণ্ডৰ কথা কওঁ। বৃত্ত খণ্ডটো তোমালোকক 12.2 চেপ্টাৰটোতে আছে। তো বৃত্ত খণ্ড কি চাবা, যে চাপ'জ এইটো এটা বৃত্ত, Oটো কেন্দ্ৰ, এডাল চাপ'জ মই জিয়া ল'লোঁ, এতিয়া তোমালোকে নিশ্চয় দেখা পাইছা যে এই জিয়াডালে বৃত্তটো দুটা ভাগত ভাগ কৰিছে। মই আঁকি দিছোঁ যে এটা ভাগ এইখিনি, আৰু এটা ভাগ ইয়াৰ পৰা ওপৰৰখিনি, মানে তো দুটা ভাগ হৈছে ইয়াতে। এটা ভাগ তাৰমানে এনেকুৱা হৈছে AB, ইয়াতে P এটা দিব পাৰা, এইটো হৈছে, আৰু এটা ভাগ হৈছে এনেকুৱা হৈছে, ওপৰৰ ফালে আছে। চাই লোৱা তোমালোকে, এটা ডাঙৰ, এটা সৰু। তো এতিয়া চাবা বৃত্তখণ্ড মানে কি, বৃত্তখণ্ড মানে বৃত্তৰ এডাল জিয়া আৰু অনুৰূপ চাপৰ মাজত যিখিনি ঠাই থাকে সেইখিনিক আমি কি বুলি কওঁ,
বৃত্তখণ্ড বুলি কওঁ ইয়াতো হেনেকৈ বৃত্ত এডাল জিয়া আৰু অনুৰূপ চাপৰ মাজত যিখিনি অংশ আছে সেইখিনি বৃত্তখণ্ড তো তোমালোকে দেখা পালা বৃত্তখণ্ড দুটা থাকে বৃত্তকলাও দুটা থাকে এটা সৰু এটা ডাঙৰ তো সৰুটোক আমি কি বুলি কম গৌণ বৃত্তখণ্ড আৰু ডাঙৰটোক আমি কি বুলি কম মুখ্য বৃত্তখণ্ড মই ইয়াৰ পিছৰ ক্লাছটোত বৃত্তকলা আৰু বৃত্তখণ্ড কালিৰ সূত্ৰটো কেনেকৈ ওলাইছে সেইটো বুজাই দিম তোমালোকক তো আজি আমি 12.1 চেপ্টাৰটো আৰম্ভ কৰিম ঠিক আছে তো এতিয়া চাবা আমি প্ৰথম অংকটো আলোচনা কৰিম কি দিয়া আছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি আগৰ বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান তো পৰিধি মানে মই অলৰেডি ক'লৈ তোমালোকক যে পৰিধি মানে হৈছে বৃত্তৰ পৰিসীমা মানে বক্ৰৰেখাডালৰ দৈৰ্ঘ্য তাৰমানে তোমালোকক দুটা বৃত্ত দিয়া আছে তো এটা বৃত্তৰ ব্যাসাৰ্ধ 19 সেন্টিমিটাৰ এটো সাপোজ এটা বৃত্ত ইয়াৰ ব্যাসাৰ্ধ 19 সেন্টিমিটাৰ ঠিক আছে আৰু এটা বৃত্ত দিয়া আছে সাপোজ ইয়াৰ ব্যাসাৰ্ধ 9 সেন্টিমিটাৰ তো এতিয়া তোমালোকক এটা নতুন বৃত্তৰ কথা কৈছে তাৰ নামৰ মানে ব্যাসাৰ্ধ উলিয়াব দিছে যাৰ পৰিধি আগৰ এই বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান মানে নতুন বৃত্ত এটা মানে এই দুটাৰ পৰিধিৰ সমষ্টিৰ সমান বুলি কৈছে তো এই সিম্পল কথা বেছি নম্বৰ নাহে কিন্তু এটো 2 নম্বৰ বা 1 নম্বৰো দিবা পাৰে তো তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকে 19 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তটোৰ পৰিধি উলিয়াই লোৱা তাৰ পিছত এইটোৰ পৰিধি উলিয়াই লিখি লোৱা 19 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট তো মুছি দিছো মই ব্যাসাৰ্ধ বিশিষ্ট বৃত্তটোৰ পৰিধি কি আছিল পৰিধি সূত্ৰটো বৃত্তৰ পৰিধি আছিল 2 পাই r 2 পাই r মানে 2 into pi into r মানে 2 পূৰণ পাই পূৰণ r তো ইয়াতে ব্যাসাৰ্ধটো আমি r বুলি কওঁ তো ইয়াতে ব্যাসাৰ্ধটো কি দিয়া আছে 19 সেন্টিমিটাৰ তো লিখি লোৱা 2 into pi into 19 সেন্টিমিটাৰ তো এটো সিম্পল কথা 19 দুগুণ 38 আৰু পাই সেন্টিমিটাৰ তো প্ৰথম বৃত্তটোৰ পৰিধি কি পালা মানে যাৰ ব্যাসাৰ্ধ 19 আছিল তাৰ পৰিধি 38 পাই সেন্টিমিটাৰ পালো ঠিক আছে তো এতিয়া তোমালোকে আকৌ লিখি লোৱা আকৌ 9 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তটোৰ পৰিধি এটো উলিয়াই লোৱা সেম প্ৰসেস বৃত্তটোৰ পৰিধি কি হ'ব 9 সেন্টিমিটাৰ হলি r মানে 9 সেন্টিমিটাৰ তো সূত্ৰটো আছে 2 পাই r তো এইবাৰ কি হ'ব 2 into pi into r মানে 9 সেন্টিমিটাৰ তো এটো কি হ'ব 9 দুগুণ 18 পাই সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা তো তোমালোকক এতিয়া প্ৰশ্নত কি কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ উলিওৱা যাৰ পৰিধি আগৰ বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান সমষ্টি মানে যোগফল ঠিক আছে তো এতিয়া লেখা যে ধৰা হল বৃত্তটোৰ নতুন মানে যেটো উলিয়াব দিছে যাৰ ব্যাসাৰ্ধ উলিয়াব দিছে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ r বুলি ভাবি ললো তো ইয়াৰ পৰিধি কি হ'ব গতিকে পৰিধি কি হ'ব সূত্ৰটো কি আছিল 2 পাই r মানে ক্যাপিটেল r ইয়াতে এতিয়া চাবা তোমালোক প্ৰশ্নত অ্যাকৰ্ডিং টু কোৱেশ্চন প্ৰশ্নত কি দিয়া আছে যে আগৰ বৃত্ত দুটাৰ পৰিধিৰ যোগফল নতুন বৃত্তটোৰ পৰিধিৰ সমান তো প্ৰশ্ন মতে কি হ'ব প্ৰথমটো কি পাইছা 38 পাই পাইছা যোগ এটো কি পাইছো 18 পাই পাইছো ইজুগেল কি হ'ব 2 পাই r হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া এটোটা যোগ করলি ইয়াতে 38 আছে ইয়াতে 18 আছে যোগ করলি কি হ'ব 8 8 16 3 1 4 5 56 হ'ব না 56 পাই দিস ইজ ইকুয়াল টু পাই r তো তোমালোকে এতিয়া চোৱা এটু পদটো পাই আছে তো আমি যদি দুয়োফালে পাই দি হৰণ কৰি দিও দিলে পাইটো ক্যান্সেল হৈ যাব তো ইয়াতে কি থাকিব 56 থাকিব ইয়াতে 2 r থাকিব
তো এতিয়া আৰৰ লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে তোমালোকে যদি সোঁফালৰ পৰা বাওঁফালে আনা এইটো কি হ'ব ডিভাইড হ'ব তো 56/2 হ'ব দিস ইজ ইকুৱেল r তাৰ মানে তোমালোকে r মানে কি পালা 2 দি 56 হৰণ কৰিলে কি পাবা 28 পাবা এতেকে নিম্নীয় ব্যাসাৰ্ধ কি হ'ব নিম্নীয় ব্যাসাৰ্ধ 28 সেন্টিমিটার হ'ব ঠিক আছে তো এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা যে কি দিয়া আছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটার আৰু 6 সেন্টিমিটার এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান আগতটোৰ নিচিনায়ে তো ইয়াতে তোমালোকে লিখি লোৱা তোমালোকে অলপ আগতে ক'লো যে বৃত্তৰ কালি মানে কি সূত্ৰটো কি যদি ব্যাসাৰ্ধটো যদি r হয় তেতিয়া কালিটো কি হ'ব পাই r স্কয়াৰ তো এতিয়া লিখি লোৱা যে 8 সেন্টিমিটার ব্যাসাৰ্ধ বিশিষ্ট বৃত্তটোৰ কালি কি হ'ব সূত্ৰটো কি আছিল পাই r স্কয়াৰ তো পাই পূৰণ r স্কয়াৰ r মানে ইয়াতে 8 গতিকে h স্কয়াৰ এককটো কিন্তু সেন্টিমিটার স্কয়াৰ হ'ব কালি একক সদায় বৰ্গ একক তো এতিয়া এটো কি হ'ব এই h স্কয়াৰ মানে 64 পাই সেন্টিমিটার স্কয়াৰ সিমিলারলি তোমালোকে এতিয়া 6 সেন্টিমিটার ব্যাসাৰ্ধ বিশিষ্ট বৃত্তটোৰ কালি উলিয়াই লোৱা একেদৰে এনেকৈ লিখিলো একেদৰে 6 সেন্টিমিটার ব্যাসাৰ্ধ বিশিষ্ট বৃত্তটোৰ কালি কি হ'ব পাই ইনটু 6 স্কয়াৰ এটো সেন্টিমিটার স্কয়াৰ হ'ব তো 6 স্কয়াৰ মানে 36 6 দুটা পূৰণ তো 36 পাই সেন্টিমিটার স্কয়াৰ তো এতিয়া চাবা তোমালোকক কি কৈছে যে এটা বৃত্তই ব্যাসাৰ্ধ উলিয়াব দিছে যাৰ কালিটো আগৰ এই দুটাৰ কালিৰ যোগফলৰ সমান মানে সমষ্টি মানে যোগফল বা হ'ল নতুন বৃত্তটোৰ ব্যাসাৰ্ধ নতুন মানে এই যেটো উলিয়াব দিছে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ ক্যাপিটেল R ঠিক আছে তো এতিয়া কালি কি হ'ব তো কালি কি হ'ব কালিটো হ'ব গতিকে কালি কি হ'ব পাই r স্কয়াৰ এটো হ'ব কালি তো এতিয়া তোমালোকৰ প্ৰশ্নত কি কৈছে যে এই যেটো কালি পাইছো আমি এই কালিটো আগৰ কালি দুটা সমষ্টিৰ সমান তো এতিয়া তোমালোকে লিখি লোৱা যে 64 পাই প্ৰশ্ন মতে তো তোমালোকে এতিয়া লিখি লোৱা প্ৰশ্ন মতে 64 পাই প্ৰথমটোৰ কালি প্লাস 36 পাই ইকুৱেল আমি কি ল'ব লাগিব পাই r স্কয়াৰ ল'ব লাগিব গোটেইটা পদতে পাই আছে এটুটো আছে তো আমি যদি এই সমীকৰণটো পাই দি হৰণ কৰি দিও তো ইয়াৰ পাইটো ক্যান্সেল হ'ব ইয়াৰ পাইটো ক্যান্সেল হ'ব ইয়াৰ পাইটো ক্যান্সেল হ'ব চাবা চাই লোৱা পাই তো পাই কাট যাব পাই কাট যাব ঠিক আছে তো এইখিনি আমি দেখুৱাই দিব নালাগে তো তোমালোকে গোটেইটা পদতে যদি পাই থাকে তো তোমালোকে পাইটো ক্যান্সেল কৰি দিবা তো কি পালো ইফালে 64 ইফালে 36 ইকুৱেল r স্কয়াৰ নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 64 প্লাস 36 মানে কিমান হ'ব 100 হ'ব 100 ইকুৱেল r স্কয়াৰ তো এতিয়া তোমালোকে দুয়ো পিনে বৰ্গমূল লোৱা বৰ্গমূল ললি কিন্তু প্লাস মাইনাস দুয়োটা লিখিব লাগে মানে 1 বৰ্গমূল প্লাস মাইনাস 10 কাৰণ দুটা 10 প্লাস 10 পূৰণ কৰিলেও 100 হয় মাইনাস 10 দুটা পূৰণ কৰিলেও মাইনাসে পূৰণ কৰিলে প্লাস 10 100 তো আমাৰ কিন্তু প্লাস মাইনাস 10 লিখিব লাগে কিন্তু ইয়াতে এটা কথা আছে যে বৃত্তৰ ব্যাসাৰ্ধ cannot be negative মানে বৃত্তৰ ব্যাসাৰ্ধটো নেগেটিভ হ'ব নোৱাৰে তো আমি ইয়াতে পজিটিভ মানটো লম তাৰমানে 1 বৰ্গমূল আমি 10 লম r স্কয়াৰৰ বৰ্গমূল r লম মানে r ইকুৱেল 10 এতেকে নিম্নীয় ব্যাসাৰ্ধ কি হ'ব নিম্নীয় ব্যাসাৰ্ধ 10 একক হ'ব 10 সেন্টিমিটার হ'ব না এটো হ'ব ঠিক আছে তো এতিয়া এটা ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিম তো এটো পৰীক্ষাত আহিছে কিন্তু মই মানে যোৱাবাৰ টেষ্টত নে কি আহিছে তো এবাৰ মেট্ৰিকটো আহি গৈছে এটো চাই লোৱা তো এতিয়া চাবা কি দিয়া আছে যে প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয় পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰত 0.50 হাৰত হাল বাব লাগে
পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা। তাৰ মানে কি কৈছে চাবা, তোমালোকে হাল বোৱা দেখা পাইছ ন, আজিকালি বেছিভাগ হাল নাবায়ে, আজিকালি পথাৰবিলাকত ট্ৰেক্টৰেদি হালৰ কাম কৰে। তো হাল মানে আগতে দুটা গৰুৰ লগত মানে হাল আছিল, আমাৰ অসমীয়া সংস্কৃতিৰ হাল, আগৰ খেতিয়কবিলাকে হাল বাইছিল। তো তোমাৰ এতিয়া কিন্তু হাল বোৱাটো বহুত কম, এতিয়া ট্ৰেক্টৰে মাৰে বেছিভাগ, ট্ৰেক্টৰেদি মাটিখিনি চহায়, ঠিক আছে। তো হাল বাব লাগে কিমান টকা হাৰত, 0.50 মানে 50 পইচা, তাৰমানে 1 বৰ্গ মিটাৰত 50 পইচা হাৰত হাল বাব লাগে। তো এতিয়া পথাৰখনত হাল বোৱা খৰচ উলিয়াব দিছে। তো কি দিছে তোমালোকক চাই লওঁ, মই প্ৰশ্নটো বুজাই দিছোঁ। ছাপ'জ এখন বৃত্তাকাৰ পথাৰ, তো এই বৃত্তাকাৰ পথাৰখনত তোমালোকে বেৰ দিয়া কাম, বেৰটো আমি ক'ত দিম, মানে চাৰিওফালে দিম। তো চৌপাশে আমি বেৰ দিম, এনেকৈ চৌপাশে বেৰ দিম। তাৰ মানে আমাৰ বেৰ কিমানত দিব লাগিব, যিমান আমাৰ পৰিধি সিমানতে বেৰ দিব লাগিব, ঠিক আছে। তো এতিয়া চাবা যে তোমালোকক কিন্তু পৰিধিটো দিয়া নাই, কিন্তু তোমালোকক এটা ক্লু দিয়া আছে যে প্ৰতি মিটাৰত 24 টকা হ'ব। তাৰমানে এই যি বক্ৰ ৰেখাডালৰ মুঠ দৈৰ্ঘ্য আছে ফিল্ডখনৰ, সেই মানে তাৰে প্ৰতি মিটাৰত 24 টকাকৈ যায়, 1 মিটাৰত 24 টকাকৈ যায়। টোটেল পইচা কিন্তু কিমান গৈছে, 5,280 টকা গৈছে। তাৰমানে এতিয়া চাবা যে কেনেহান যে এটা কণীৰ দাম ধৰা 5 টকা, তো 30 টকাত আমি কেইটা কণী পাম। তেতিয়া তোমালোকে কি কৰা, তোমালোকে 5 এটা কণীৰ দামেদি 5 যদি মুঠ দামটোক ডিভাইড কৰা, তেতিয়া 6টা কণী পাবা, 5 6 গুণ 30। তো সেনেকৈ চাবা যে 1 মিটাৰত 24 টকা গৈছে, তো টোটেল খৰচ হৈছে 5,280 টকা। তো 24 যদি 5,280 হৰণ কৰা, তেতিয়া কিমান মিটাৰ আছে তোমালোকে গম পাবা। তাৰমানে তোমালোকে পৰিধিটো গম পাই যাবা, ঠিক আছে। তো তোমালোকে বৃত্তটোৰ ব্যাসাৰ্ধটো R বুলি ল'বা, এই মানে বৃত্তাকাৰ পথাৰখনৰ ব্যাসাৰ্ধটো R বুলি ল'বা। যে ধৰা হ'ল বৃত্তাকাৰ পথাৰখনৰ ব্যাসাৰ্ধ R, ঠিক আছে। তো এতিয়া চাবা যে এতিয়া আমি কি পাম, বৃত্তটোৰ পৰিধি। তো এতিয়া বৃত্তাকাৰ পথাৰখনৰ পৰিধি আমি কি পাম, বৃত্তাকাৰ পথাৰখনৰ পৰিধি আমি পাম, কেনেকৈ পাম, টোটেল যিমান পইচা টকা খৰচ হৈছে বেৰ দিয়াতে চাৰিওফালে, তাক আমি 1 মিটাৰৰ দামেদি ডিভাইড কৰিম। তো 5,200 কিমান গৈছে, 80 না, 5,280/24 ইমান মিটাৰ হ'ব। তো এইটো কাটি কৰা, চাবা 24 দি 52 2বাৰ যাব, 24 2 গুণ 48, হা। তো 52 হ'ব লাগিলে কিমান বাকী থাকিল, 4 বাকী থাকিল। 4টো কাৰ আগত বহিব, 8ৰ আগত বহিব, 8ৰ আগত বহিলে পুনৰ কি হ'ব, 48 হ'ব। 24 দি পুনৰ 2বাৰ যাব, 48 হ'ল, আৰু এটা শূন্য থাকিব। তাৰমানে 24 দি 5,280 ডিভাইড কৰিলে তোমালোকে কি পাবা, 220 মিটাৰ পাবা। তাৰমানে তোমালোকে পৰিধিটো কিমান পালা, পৰিধিটো পালা 220 মিটাৰ পালা, ঠিক আছে। তো এতিয়া চাবা যে বৃত্তাকাৰ পথাৰখনৰ ব্যাসাৰ্ধ তোমালোকে কি লৈছা, R লৈছা। তো সূত্ৰমতে পৰিধি কিমান, 2πr। তো এতিয়া চোৱা, গতিকে আমি লিখিব পাৰিম পৰিধিটো আমি কি পালোঁ, 220 মিটাৰ, গতিকে 2πr। এনে আমাৰ সূত্ৰমতে ব্যাসাৰ্ধ R হ'লে পৰিধি কি হয়, 2πr হয়, ঠিক আছে। তো 2πr মানে আমি কিমান পালোঁ, 220 পালোঁ। তো 2π মানে তোমালোকক 7/22 ল'ব দিছে, R সমান 220, নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা, তো এতিয়া তলত 7 থাকিল, এইটো 2 পূৰণ 22 কিমান হ'ব, 46 হ'ব, 8টো থাকিল, ইটোকে 220। তো এতিয়া চাবা, তো 7টো তল ইয়াতে হৰণ হৈ আছে, ইফালে দিলে কি হ'ব, পূৰণ হ'ব। তো আগতে 7টো লৈ যোৱা, 220 × 7। তো 46টো এতিয়া কি হৈ আছে, পূৰণ হৈ আছে, সিফালে নিলে কি হ'ব, হৰণ হ'ব, 220 × 7/46। এতিয়া আমি কাটাকাটি কৰিম যে 22 দি চাবা, 22 দি 22 গুণ 22, শূন্যটো থাকিল, 22 2 গুণ 46, নিশ্চয় বুজি পাইছা। তো 2 দি 10ক কেইবাৰ যাব, 5বাৰ যাব। তাৰ মানে আমাৰ R মানে কি পালোঁ, 5 7 গুণ
35 পালো নিশ্চয় বুজি পাইছা কাটাকাটিটো বুজি পাইছানে 22 2 গুণ 46 22 1 গুণ 22 শূন্যটো থাকিল তাৰপিছত 2 দি কাটিলো 2 5 গুণ 10 5 7 গুণ 35 লিখা তো লিখা এতেকে পথাৰখনৰ ব্যাসাৰ্ধ r ইজুগেল 35 মিটাৰ এইটো ঠিক আছে তো এতিয়া কথা হল আমাক কি কৰিব দিছে এতিয়া আমাক হাল বাব দিছে আমি হাল ক'ত বাম পথাৰখনত যিখিনি ঠাই আছে সেইখিনি হাল বাম তো এতিয়া চাবা তো এতিয়া চাই লোৱা তো সাপোজ এখন বৃত্তাকাৰ ফিল্ড তো ইয়াতে তোমালোকে হাল বাব লাগে ক'ত মাজৰ ঠাইখিনিহে আমি হাল বাম তো আমি কি উলিয়াব মাজৰ ঠাইখিনি কি কালি তো আমি এতিয়া বৃত্তটো মানে পথাৰখনৰ কি উলিয়াই লম কালি উলিয়াই লম এতেকে পথাৰখনৰ কালি তো পথাৰখনৰ কালিটো উলিয়াই লোৱা পথাৰখনৰ কালি কি হ'ব সূত্ৰটো কি আছিল পাই r স্কয়াৰ পাই মানে 7/22 r স্কয়াৰ মানে r দুটা পূৰণ r মানে কিমান পইচা 35 দুই বাই পূৰণ কৰিব লাগিব এককটো কি হ'ব মিটাৰ স্কয়াৰ হ'ব এটো কাটকুট যাব হাতেদি 35 ক 5 বাৰ যাব ঠিক আছে তো পূৰণ কৰা 22 পূৰণ 5 পূৰণ 35 22 5 গুণ কিমান 110 110 ৰ লগত তোমালোকে 35 পূৰণ কৰা 5 0 0 5 1 গুণ 5 5 1 গুণ 5 3 0 0 3 1 গুণ 3 3 1 গুণ 3 কি হ'ব 0 5 8 3 কি হ'ব 3850 মিটাৰ স্কয়াৰ হ'ব তাৰ মানে তোমালোকে হাল বাব লাগে 3850 বর্গ মিটার জায়গাত হাল বাব লাগে ঠিক আছে তো এতিয়া আমাক এটা কন্ডিশন দিছে কি কন্ডিশন দিছে যে আমাৰ 1 বর্গ মিটাৰত হাল বাওতে খৰচ হয় 50 পইচা তো লিখি লোৱা আসলতে এনেকৈ দিছে যে 0.50 তোমালোকে শূন্যটো নিলিখিলে কথা নাই কাৰণ দশমিকৰ পিছত শূন্যৰ একো ভ্যালু নাই এতিয়া 1 মিটাৰ স্কয়াৰত হাল বাওতে খৰচ হয় কিমান 0.5 টকা কিমান মিটাৰত হাল বাব লাগে 3850 মিটাৰ স্কয়াৰত হাল বাওতে খৰচ হয় এনেকুৱা অংক যে এটা কণীৰ দাম 5 টকা হলে 6টা কণীৰ দাম কিমান 5 পূৰণ 6 তো আমি 1 মিটাৰ স্কয়াৰ কিমান গিছে 0.5 টকা মানে 50 পইচা তো এইটো দি পূৰণ কৰি দিব লাগিব তো 0.5 * 3850 ইমান টকা তো পূৰণ কৰা 5 0 গুণ 0 5 5 গুণ 25 5 8 গুণ 40 2 42 5 3 গুণ 15 15 4 19 দশমিক কেইটা ভাগত আছে এটা ভাগত তো এইটো ইমান হ'ব তো আমাৰ শূন্যটো লিখিব লগা একো নাই তো আমাৰ এনসারটো কি হ'ব 1925 টকা হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া আমি এটা এমসিকিউ আলোচনা কৰো কিতাপৰ এমসিকিউ ইয়াৰ পিছত মই পুনৰ বাকি দুটা প্ৰশ্ন আছে সেই দুটা আলোচনা কৰিম তো চাবা যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব অপচন দিয়া আছে 2 একক পাই একক 4 একক 7 একক প্ৰশ্নটো বুজি পাইছানে তোমালোকে পৰিসীমাৰ একক আৰু কালিৰ একক কোনো ধৰণে সমান হ'ব নোৱাৰে কাৰণ কালিৰ এককটো বৰ্গ এককত থাকে আৰু এইটো পৰিসীমাটো সিম্পল এককত থাকে ঠিক আছে তো এতিয়া তোমালোক কি কৈছে জানানে সংখ্যা দুটা সমান সাপোজ চাবা যে এনেকুৱা মানে যে ধৰা পৰিসীমা 2 সেন্টিমিটাৰ কালি 2 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে এই সংখ্যা দুটা সাংখ্যিক মান দুটা সমান তো এতিয়া তোমালোকক উলিয়াব দিছে বৃত্তটোৰ ব্যাসাৰ্ধ তো কালিটো আমাৰ বৃত্তৰ পৰিসীমা কি বৃত্তৰ পৰিসীমা 2 পাই আৰু কালি কি পাই r স্কয়াৰ এই দুটা তোমালোকক সমান দিছে একক দুটা সমান দিয়া নাই তো এতিয়া চাবা তোমালোকে চাই লোৱা ইফালো পাই আছে তো পাই কেনসেল হৈ যাব তো ইয়াতে 2 থাকিব হা আৰু 2 8 থাকিব আৰু ইয়াতে r স্কয়াৰ থাকিব এতিয়া তোমালোকে যদি দিও পিনে আবেদি হৰণ কৰি দিয়া চোৱাচোন তো আবেদি হৰণ কৰি দিলে 2r বাই r আৰু ইফালে r স্কয়াৰ বাই r তো এতিয়া r কেনসেল যাব গলে কি থাকিব 2 থাকিব আৰু ইফালে আবেদি r স্কয়াৰ কাট যাব এটা 8 থাকিব তাৰ মানে তোমালোকে ব্যাসাৰ্ধটো কি পালা 2 একক পালা তো এতিয়া কথাটো হল আমাৰ কিছুমান ছাত্ৰই এই প্ৰশ্নটো মুখস্থ কৰি যায় যে এটো প্ৰশ্ন আহিলে আনসাৰটো 2 একক হ'ব
কিন্তু চাবা যে আমাৰতো শিক্ষকবিলাকৰ বুদ্ধি কম নহয় না তো আমি কেতিয়াবা মানে আমাৰ যিবিলাক ছাৰসকলে প্ৰশ্ন কাটে বা ছাৰ বাইদেউসকলে প্ৰশ্ন কাটে কেতিয়াবা ব্যাসাৰ্ধৰ সলনি ব্যাস কৰি দিয়ে তো ব্যাস কৰি দিলে দুই একক লিখিলে হ'ব জানো তো ব্যাস হ'লে কি হ'ব ব্যাস হ'লে তো ব্যাসটো কি বৃত্তই ব্যাসাৰ্ধৰ দুগুণ তো ইয়াতে আমি দুই এটা কি দিব লাগিব পূৰণ দিব লাগিব তেতিয়া এনসাৰটো কি হ'ব 4 একক হ'ব ঠিক আছে তো তোমালোকে চাই ল'বা ব্যাস নে ব্যাসাৰ্ধ সেইটো চাই ল'বা কিন্তু ব্যাস উলিয়ালে কিন্তু ব্যাসাৰ্ধটো উলিয়াবই লাগিব ঠিক আছে আজি ভিডিওটো ইয়াতে সামৰিছো আশা কৰোঁ তোমালোক সকলোৱে ভিডিওটো চাই ভাল পাইছা তো ভিডিওটো যদি নতুনকৈ চাইছা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা কিবা থাকিলে কমেন্ট কৰিবা ঠিক আছে ভালে থাকা সুস্থ থাকা ধন্যবাদ